তো এতিয়া মাংসত তেল ওলোৱা আৰম্ভ হৈছে। আজি বনাই আছোঁ মই লিভাৰ আৰু প্লেনৰ, যেতিয়ালৈকে আমি সানি থাকিম। নিমখেদি পূৰা খানা কমপ্লিট। এতিয়া আমি ধুই দিম বঢ়িয়াকৈ মাংসটো। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'ত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ঘণ্টা বটনটো দবাই দিব আহিবলগীয়া ভিডিঅ'বোৰ চোৱাৰ কাৰণে। আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু আগলৈ ভিডিঅ'টো চাই থাকক। আজি বনাই আছোঁ মই লিভাৰ আৰু পট শাক। পূৰা নিমখ দি লৈছোঁ ইয়াতে। এতিয়া হাতেদি সানি ল'ম ইয়াৰ বিজলটো মাৰাৰ কাৰণে। পূৰা নিমখ চিমখ দি দুটা লেগ পিচ লৈ আহিছোঁ। এতিয়া এটা লেগ পিচ ক'ত গ'ল আৰু এটা, এইটো এটা নিমখেদি সানি লৈছোঁ। খাই থাকক। ইয়াত যেতিয়ালৈকে বিজলটো নমাওঁ তেতিয়ালৈকে আমি সানি থাকিম। নিমখেদি সানা হৈ গ'ল আমাৰ। এতিয়া ধুই আছোঁ আৰু ওপৰ ফালে চাক পূৰা সূৰ্যৰ ৰ'দ, একদম অতিপাত ৰ'দ। অলপ আগতে বৰষুণৰ অহাৰ নিচিনা হ'ল, ক'লা হৈ, এতিয়া নাই আৰু। এতিয়া মাংসটো ভালকৈ ধুই লৈ আমাৰ এতিয়া মাংসটো ধোৱা কমপ্লিট। সেই উল্টি গ'ল এতিয়া কমপ্লিট পূৰা। এই দুটা লেগ পিচ এতিয়া মাংসখিনি কাটি লোৱা হৈছে অলপ সৰু সৰুকৈ, তেতিয়াহ'লে খাই সোৱাদটো বেছি পাব, টেষ্টটো বেছি হ'ব। এতিয়া আমি পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজকেইটা বহুত সৰু সৰু পিঁয়াজ, অলপ ডাঙৰ হ'লে ভাল হয়। পিঁয়াজটো কাটি লৈছোঁ, আমি চেৰাই লৈছোঁ বৰ্তমান, তাৰপিছত কাটি ল'ম। তো ভিডিঅ'টো আগলৈকে চাই থাকক। পূৰা টেংটেঙীয়া ৰ'দ। যিহেতু বহুত গৰম, তো নেমু দুটা লৈ লৈছোঁ। এতিয়া চৰবত খাম, তাৰপিছত দেহাটো অলপমান শান্তি পাম। আৰু বহুত ৰ'দ, আপোনালোকে চাব পাৰে, বহুত ৰ'দ, একদম পূৰা বাহিৰত ওলাব নোৱাৰি মানে গৰম। তো এতিয়া চৰবতটো বনাই খাই কেনে তো মই মাংসটো বনোৱাটো আপোনালোকক দেখাই আছোঁ। সেই নেমু আমি গোটেইখিনি যোগাৰ কৰি লোৱা হৈছে। এয়া চেনি, নিমখ, পানী, ঠাণ্ডা পানী। তো প্ৰথমতে কাটি লৈছোঁ নেমুটো। চাৰিটা কৰি ল'ম সঁচাই। এতিয়া নেমুটো চেপা হৈ গ'ল আমাৰ। এতিয়া আমি পানী দিম পূৰা 1 বটল, যিহেতু আমাৰ ফেমিলি মেম্বাৰ বহুত। পানী দি লৈছোঁ, পানী দিয়া কমপ্লিট। তো এতিয়া চেনি দিম, চেনি কমাই দিম। 2, 3, 4, 5, 6 চামুচ চেনি দিছোঁ। আৰু নিমখ 1 চামুচ দি দিম। এতিয়া আৰু অলপ পানী দি দিম। অলপমান চেনিটো গলালৈ নেমুকেইটা পেলাই দিয়া নাই, কাৰণ তাতে অলপ অলপ ৰস আছে, সেইকাৰণে পেলাই। ফাইনেলি চৰবত আমাৰ ৰেডি। খাব ওলাইছোঁ চৰবত। চাই লওক চৰবত। এই নেমু টেঙাৰ বাকলিকেইটা বাচি গৈছে আৰু তাৰ বাহিৰে একো নাই আৰু। বাকী চৰবতটো আমি খাই আছোঁ। তো আমাৰ এতিয়া চৰবতৰ খোৱা হৈ গ'ল। তো এতিয়া আকৌ লিভাৰ পটত লাগি যাম। তো ভিডিঅ'টো চাই থাকক। তো প্ৰথমতে জুইটো জ্বলাই লওঁ আমি। জুইটো জ্বলাই ল'লোঁ।
কেৰাহীটো বহাই লৈছোঁ কেৰাহীটো অলপ তেৰাকৈ বহাই লৈছোঁ মোৰ সুবিধাৰ কাৰণে তো তেলটো দি লৈছোঁ ফাৰ্ষ্ট টাইম তেল বেছি তেল নিদিওঁ যিহেতু মাংসৰো তেল ওলাব তেল অলপমান দি লৈছোঁ জিৰাটো ভাজি লোৱাৰ কাৰণে জিৰাটো দি দিছোঁ জিৰাটো ভাজি লৈ অলপমান জিৰাটো লাৰি দিছোঁ যেহেতু জিৰাটো ভাজা হৈ গ'ল ডাইৰেক্ট আমি মাংসটো দি ল'ম আগত মাংসটো দি লৈছোঁ হালধি নিমখ এতিয়া তেলটো ওলালে এনেকৈ ৰাখি দিম এতিয়া নিজে তেতিয়া তেল ওলাব তাৰপিছত আমি পিঁয়াজ আৰু নহৰু যিবোৰ মছলা আছে তাৰপিছত দিয়া যাব তো এতিয়া মাংসত তেল ওলোৱা আৰম্ভ হৈছে তেল ওলোৱাৰ পৰা আৰম্ভ হৈ গৈছে ফাটিছে ভাল চকুত নপৰে তেল ওলোৱা আৰম্ভ হৈ গৈছে তাত এইমাত্ৰ ফাটিছে তো এয়া পিঁয়াজ জলকীয়া দি দিম ইয়াতে আৰু অলপমান লাৰি দিম মোটামুটি বৰ্তমান 90% মান হৈ গৈছে মাংস মোটামুটি সিজিছেই এতিয়া আৰু 5 মিনিটমান ৰাখি দিম তাৰপিছত খোৱা হ'ব এয়া আমাৰ মাংস হৈ গ'ল ভাতো লৈ লৈছোঁ এয়া দুটা লেগ পিচ এয়া নেমু পিঁয়াজ এতিয়া যিহেতু গৰম দালি বনোৱা নাই এতিয়া পানী ভিজাই ল'ম ভাতটো সেনেকৈ খাম ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই